হেল্ল' নমস্কাৰ কুমৰক চুদুং লগতে কলম্বাই কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই নিশ্চয় আপোনালোকৰ খবৰ ভালেই আছে আজি ভিডিঅ'টো হৈছে যেন টি আৰ্মি বিষয়ে মই ভাবিছিলোঁ যেন টি আৰ্মি বিষয়ে ভিডিঅ' নিদিওঁ বুলি যিহেতু ইমানখিনি আমাৰ অসমৰ ল'ৰা ছোৱালী এই ভেকেঞ্চিৰ কাৰণে ইমানখিনি ইণ্টাৰেষ্টেড নহয় বুলি মই ভাবি আছিলোঁ কিন্তু এইকেইদিন যেতিয়াই নটিফিকেশ্যন আহিছে তাতে বহুতখিনিয়ে মেছেজ কৰিছে মানে টি আৰ্মি ইণ্টাৰভিউৰ লগতে আজি এখন মই ফটো লগাইছিলোঁ ইনষ্টাগ্ৰামৰ হিষ্টৰী লগাইছিলোঁ তাতে বহুতখিনি সুধিছে যেন ডকুমেণ্টটো কি লৈ যাব লগতে কোন কোন জেগাত হ'ব বুলি বৰ্তমানলৈকে মই জনামতে প্ৰায় তেওঁলোকে 4খন জেগাত হ'ব তাৰে 3খন মই গম পাইছোঁ ক'ত হ'ব চাবুৱা লগত আপোনালোকৰ হ'ব শিলচৰ তাৰপিছতে আপোনালোকৰ তেজপুৰ চলামৰা এখন মই গম পোৱা নাই ভালকৈ কনফাৰ্ম নহয় কাৰ্বি আংলঙে কিবা হ'ব চাগে কিন্তু বৰ্তমান 3খনটো মোৰ কনফাৰ্ম হৈছে চাবুৱা লগত আপোনালোকৰ কিবাতে শিলচৰ চলামৰা আৰু লগতে তেজপুৰ চলামৰা তাতে হ'ব বুলি শুনা পাইছোঁ মোৰ ওচৰত 2খন নটিচ আছে তেওঁলোকৰ ক'ত কোনখন ডিষ্ট্ৰিক্টৰ হ'ব লগতে ডকুমেণ্টটো বহুতেই সুধিছে ডকুমেণ্টটো যিহেতু ইম্পৰ্টেণ্ট হয় ডকুমেণ্টটো ক'ত হ'ব মানে কি লৈ যাব লাগিব এইবিলাকৰ উত্তৰ দিব চেষ্টা কৰিম এতিয়া যেন ইয়াৰ কাৰণে হাইট ৱেট লগতে বয়সৰ সময়সীমা তাৰপিছতে এডুকেশ্যন কোৱালিফিকেশ্যনটো কি লাগিব যিহেতু এইবিলাক ইম্পৰ্টেণ্ট হ'ব যিহেতু এইটো লগতে এইটো অফলাইন মাধ্যমত হয় ইণ্টাৰভিউ দিব যোৱাৰ আগতে আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব যেন হৈ আছে নাই যিহেতু টি আৰ্মি বহুতবাৰ খেলি মেলি হৈছে আগতো হৈছে এনেকৈ খেলি মেলি হৈ থাকে এইটো কাৰণে আপোনালোকৰ পইচাটো খৰচ নহওক আপোনালোকে যোৱাৰ আগতে এবাৰ কনফাৰ্ম কৰি ল'ব যেন বৰ্তমান ইণ্টাৰভিউটো চলি আছে নাই তেওঁলোকে মাজত একদম কেতিয়াবা বন্ধ কৰি দিয়ে কেতিয়াবা চলাই দিয়ে এনেকুৱা হৈ থাকে এইটো কাৰণে অলপ আপোনালোকে ভালকৈ যোৱাৰ আগতে কনফাৰ্ম কৰি ল'ব আৰু লগতে মই ভিডিঅ' দি থাকিম যিমানখিনি পাৰোঁ যিমানখিনি মই আপডেট পাই থাকোঁ এতিয়া যেন প্ৰথমতে বয়সৰ সময়সীমাটো কিমান হয় তো ইয়াতে তেওঁলোকে দিছে যেন সকলো কাৰণে সমানেই হ'ব 18 পৰা 42 বছৰ বয়সলৈ তেওঁলোকে বয়সৰ সময়সীমা দিব লগতে ৱেটটো আপোনালোকৰ থাকিব লাগিব 50 ওপৰ এইটো তেওঁলোকে লিখা আছে মিনিমাম 50 ওপৰ থাকিব লাগে তাৰপিছতে হাইটটো 160 সেণ্টিমিটাৰ লগতে 157 সেণ্টিমিটাৰ ষ্টেণ্ড ডমিচিয়েল অফ ষ্টেণ্ড বুলি লিখা আছে এইটো মই ভালকৈ কনফিউজ হৈছোঁ এইটো আমাৰ হয়তো অসমৰ কাৰণে দিয়া হ'ব লগতে আপোনালোকৰ চেষ্টটো লাগিব 82 সেণ্টিমিটাৰ ফুলাই পিনি ৰানিংটো হ'বগৈ 1600 মিটাৰ আপোনালোকৰ হয়তো ফিজিকেল টেষ্টটো গম পায় ইয়াৰ হ'ব ৰানিংটো হ'ব 1600 মিটাৰ পুল আপ থাকিব এইটো 10 বাৰ থাকে লগতে আপোনালোকৰ থাকিব জিগজেগ বেলেঞ্চ আৰু 9 ফুট এনেকৈ ডাপ এটা থাকিব এইটো পাৰ কৰিব দিব লং জাম্প নিচিনা হয় এইটো তেওঁলোকে পাৰ কৰিব লাগিব বাকী এইবিলাক আপোনালোকে হয়তো গম পায় এইটো কাৰণে ইমানখিনি মই এইটো নকওঁ আৰু এইটো ট্ৰিটমেণ্ট যি সকলোকে দিয়া হ'ব এতিয়া যেন আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো কি হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ যদিহে আপোনালোকে GDৰ কাৰণে তেওঁলোকে মেট্ৰিক পাছ কৰি পেলাই তেওঁলোকৰ সকলো ছাবজেক্টত থাকিব লাগিব 33% তেওঁলোকৰ অল অভাৰঅল মানে যিমানখিনি তেওঁলোকে মেট্ৰিকৰ পাৰ্চেণ্টেজ হ'বগৈ লাগিব প্ৰায় 45 মানে আপোনালোকৰ 2nd ডিভিজন হ'ব লাগিব লগতে আপোনালোকৰ যদি ট্ৰিটমেণ্ট ভেকেঞ্চিত তেওঁলোকে 8 পাছো আছে লগতে আপোনালোকৰ 10 পাছো আছে দুটা ভেকেঞ্চি আছে যদি আপোনালোকৰ 10 পাছত আপোনালোকৰ প্ৰতিখন ছাবজেক্টত 33 থাকিলেও হ'ব টোটেল অভাৰঅল 45 নহ'লেও আপোনালোকৰ যদিহে জাষ্ট মানে কিবাকৈ 33 থাকিলে আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে 8 পাছৰ কাৰণে আপোনালোকৰ এইটো হৈছে কিন্তু আপোনালোকৰ মই যিমান দূৰ জানো 8 পাছৰ কাৰণে আপোনালোকৰ মাৰ্কশ্বিট লগত আপোনালোকৰ চাৰ্টিফিকেটত আপোনালোকৰ ডিষ্ট্ৰিক্ট যোনটো ডিষ্ট্ৰিক্টৰ অফিচাৰ থাকে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ তাতে তাৰ চিগনেচাৰ লাগিব নহ'লে তেওঁলোকে একচেপ্ট নকৰে তাৰপিছত আপোনালোকৰ ইয়াৰ কাৰণে ডকুমেণ্ট কি তেওঁলোকে বিচাৰিছে ডকুমেণ্টকেইটা কৈ দিম সকলোখিনি ইয়াত স্ক্ৰীনত ওলাব বাকী মই যিমানখিনি ইম্পৰ্টেণ্ট আছে এইবিলাক ক'ব চেষ্টা কৰিম তো প্ৰথম তেওঁলোকে কৈছিল আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট হিচাপে আপোনালোকৰ 10 পাছৰ যোনটো এডমিট কাৰ্ডটো দিলেও হৈ যাব তাৰপিছত আপোনালোকৰ তেওঁলোকে লিখিছে যেন এডুকেশ্যন চাৰ্টিফিকেট যিমানখিনি আপোনালোকৰ দিব অৰিজিনেল উইথ জেৰক্স এইবিলাক সকলোখিনি লাগিব যিমানখিনি তাৰপিছত আপোনালোকৰ লাগিব ডমিচিয়েল চাৰ্টিফিকেট লাগিব ডমিচিয়েলটো ইয়াত তেওঁলোকে বিচাৰে ডমিচিয়েলটো কেনেকৈ বনায় আপোনালোকৰ হয়তো আগৰ মোৰ ভিডিঅ' চাইছে ডমিচিয়েল লাগিব লগত আপোনালোকৰ 20 কপি ফটো পাছপৰ্ট চাইজ ফটো লাগিব লগত আপোনালোকৰ ID প্ৰুফ হিচাপে পেন কাৰ্ড আধাৰ কাৰ্ড এইবিলাক আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব লগতে আপোনালোকৰ যদিহে আপোনালোকে কোনোবা কাষ্টৰ পৰা আহে যোনটো যিকোনো কাষ্ট হয় কাষ্টৰ পৰা তাতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব আৰু ইয়াতে তেওঁলোকে এটা লিখা আছে এইটো যেন আপোনালোকৰ ৰিলিজন চাৰ্টিফিকেট এইটো লাগিব নেকি এইটো বহুতে সুধিছিলে আপোনালোকে এইটো এক্সট্ৰাকৈ বনাবলগীয়া প্ৰয়োজন নাই এইটো কেনেকৈ বনাই মই এইটো কৈ দিম যোনটো ৰিলিজন চাৰ্টিফিকেটটো এইবোৰ ডকুমেণ্ট লাগিব ডকুমেণ্টৰ লিষ্ট আপোনালোকে দেখিছে মই কিছুমান কোৱা নাই আপোনালোকে স্ক্ৰীন চাই ল'ব লগতে নটিফিকেশ্যন যদি আপোনালোকৰ লাগে এইটো হৈছে মোৰ ইনষ্টাগ্ৰাম ID ইয়াতে কমেণ্ট কৰিব সকলোখিনি মই দি দিম বৰ্তমান মোৰ ওচৰত নটিচখন আছে মই এইটো কাৰণে কোৱা নাই ভিডিঅ'টো বহুত দীঘল হ'ব এতিয়া কৈ দিছোঁ আপোনালোকে কোৰ্ট এফিডেভিটো লাগিব আপোনালোকক হয়তো এইটো কৈ দিছোঁ কোৰ্ট এফিডেভিট আপোনালোকে টি আৰ্মিৰ কাৰণে লাগে বুলি নিজৰ কোৰ্টত যাব এটা ফৰ্মেট লৈ পিনি বনাব
তাতে আপোনালোকৰ নিজৰ যোনটো ধৰ্মটো যোনটো ৰিলিজন চাৰ্টিফিকেট বুলি কোৱা হয় তাতে লিখি দিলেই হ'ল এক্সট্ৰাকৈ এইটো কাৰণে আপোনালোকে বনাবলগীয়া প্ৰয়োজন নাই এতিয়া আহিছোঁ যেন আপোনালোকৰ আৰু লগতে এটা মনত পৰিছেগৈ মই পাহৰিছিলোঁগৈ এইটো যেন আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যন লৈ যাব নহ'লে আপোনালোকক এণ্ট্ৰি নিদিব তেওঁলোকে পুলিচ ভেৰিফিকেশ্যনটো লাগিব বুলি কোৱা হৈছে এইটো কাৰণে আপোনালোকে যদিহে যাম ভাবিছে পুলিচ ভেৰিফিকেশ্যন লাগিব কোৰ্ট এফিডেভিট এইবিলাক আপোনালোকে এদিনতে পাৰিব যদিহে আপোনালোকৰ চিনাকি আছে নহ'লেতো ইমান দিন আপোনালোকে টাইম পাইছিলে এতিয়ালৈকে যদি বনোৱা নাই কি কৰিম আৰু বাকী আনমেৰিড চাৰ্টিফিকেটটোৰ লগতে আপোনালোকৰ যোনটো কেৰেক্টাৰ চাৰ্টিফিকেটটো নিজৰ স্কুল নহ'লে আপোনালোকৰ গাঁৱৰ পৰা নহ'লে মিউনিচিপালিটি এইবিলাকৰ পৰা আপোনালোকে এইবিলাক ডকুমেণ্ট বনাব পাৰিব এইখন আপোনালোকে দেখিব শিলচৰটো শিলচৰ কেতিয়াৰ পৰা আৰম্ভ হ'ব অসমৰ তো ইয়াতে 20 নৱেম্বৰৰ পৰা আপোনালোকৰ আৰম্ভ হ'ব প্ৰথমে বড়োলেণ্ড তেওঁলোকৰ বিটিআৰসকল লোৱা হ'ব কোকৰাঝাৰ ওদালগুৰি তামোলপুৰ চিৰাং লগতে আপোনালোকৰ বাক্সা তাৰপিছতে 21 তাৰিখৰ পৰা আপোনালোকৰ হ'ব সকলোখিনি লিষ্ট আপোনালোকে দেখিছে ইয়াতে তাৰপিছতে আপোনালোকৰ 21 তাৰিখ আছে ইষ্ট কাৰ্বি আলং নগাঁও হোজাই ৱেষ্ট কাৰ্বি আলং ডিমাচা মৰিগাঁও বিশ্বনাথ শোণিতপুৰ দৰং ডিষ্ট্ৰিক্ট লগতে লৱাৰ আছামৰ 22 তাৰিখে আছে 22 নৱেম্বৰ শিলচৰ কৈছোঁ মই ইয়াত নলবাৰী বৰপেটা বজালী বঙাইগাঁও সাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট এইটো লগতে 23 তাৰিখে ছানডে হয়তো নাইট বন্ধ বুলি লিখা আছে ইয়াতে লগতে আপোনালোকৰ 24 তাৰিখে বৰাকবেলি কাছাৰ হাইলাকান্দি শ্ৰীভূমি ডিষ্ট্ৰিক্ট লৱাৰ আছামৰ থাকিব 24 তাৰিখে থাকিব তেওঁলোকৰো কামৰূপ মেট্ৰ' কামৰূপ গোৱালপাৰা ডিষ্ট্ৰিক্ট এইটো হৈছে তেওঁলোকৰ আৰু আপাৰ আছাম আমাৰ আপাৰ আছামৰ হ'বগৈ 25 তাৰিখে 25 নৱেম্বৰ শিলচৰৰ কৈছোঁ বেলেগ যদি আপোনালোকে যাব পাৰে তেওঁলোকক কৈ দিছোঁ তো তেওঁলোকৰ হ'বগৈ আপাৰ আছামৰ 25 তাৰিখে 25 নৱেম্বৰ তাৰিখে তেওঁলোকৰ হ'ব তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট লগতে গোলাঘাট তেওঁলোকৰ হ'বগৈ 25 নৱেম্বৰ তাৰিখে যদি আপোনালোকে ভাবিছে শিলচৰ যাম বুলি তেওঁলোকে তাতে দিব পাৰিব এইখন হৈছে আপোনালোকৰ চলামৰা তেজপুৰত হ'বলগীয়া নটিছখন ইয়াতে তেওঁলোকৰ কোনটো তাৰিখত পৰিছে এইবিলাক কৈ দিম প্ৰথমে আহিছোঁ মই নিজৰ আপাৰ আছাম ডিষ্ট্ৰিক্টসমূহৰ কাৰণে প্ৰথমতে সকলোলৈ মোৰ আপাৰ আছাম যিমানখিনি কেণ্ডিডেট আছে চিনাকি অল দ্য বেষ্ট তোমালোকক প্ৰথমে আহিছোঁ তোমালোকৰ ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব প্ৰথম আপোনালোকৰ 20 নৱেম্বৰৰ পৰা আৰম্ভ হৈ যাব 20 তাৰিখৰ পৰা আৰম্ভ হ'ব আপাৰ আছামৰ তিনিচুকীয়া ডিব্ৰুগড় ধেমাজি চৰাইদেউ শিৱসাগৰ লখিমপুৰ মাজুলী যোৰহাট লগতে গোলাঘাট তেওঁলোকৰ হ'ব 20 নৱেম্বৰৰ পৰা তাৰপিছতে 21 তাৰিখে আৰম্ভ হ'ব আপোনালোকৰ যোনটো চেণ্ট্ৰেল এণ্ড নৰ্থ আছাম ইয়াতে আছে ইষ্ট কাৰ্বি আলং নগাঁও হোজাই ৱেষ্ট কাৰ্বি আলং লগতে ডিমাচা মৰিগাঁও বিশ্বনাথ শোণিতপুৰ লগতে দৰং ডিষ্ট্ৰিক্ট তেওঁলোকৰ হ'ব 21 তাৰিখে 22 তাৰিখে আছে আপোনালোকৰ লৱাৰ আছাম ইয়াতে নলবাৰী বৰপেটা বজালী বঙাইগাঁও ধুবুৰী সাউথ চালমাৰা লগতে মানকাছাৰ তেওঁলোকৰ আছে 22 তাৰিখে লগতে আপোনালোকৰ 24 তাৰিখে আছে আপোনালোকৰ 23 তাৰিখে বন্ধ আছে 23 তাৰিখে নাই ইয়াতে 24 তাৰিখে আছে তেওঁলোকৰ বৰাকবেলি ইয়াতে আপোনালোকৰ কাছাৰ হাইলাকান্দি কৰিমগঞ্জ লগতে শ্ৰীভূমি তেওঁলোকৰ একেলগে হ'ব লগতে আৰু ডিষ্ট্ৰিক্ট তিনিখনমান আছে ইয়াতে কামৰূপ মেট্ৰ' কামৰূপ লগতে গোৱালপাৰা তেওঁলোকৰ হ'ব 24 নৱেম্বৰ তাৰিখে লগতে আপোনালোকৰ 25 নৱেম্বৰ তাৰিখে হ'ব আপোনালোকৰ বড়োলেণ্ড মানে যোনটো বিটিআৰ তেওঁলোকৰ হ'ব বিটিআৰ কেইটা কোন ডিষ্ট্ৰিক্ট পৰে আপোনালোকে হয়তো গমেই পায় তেওঁলোকৰ হ'বগৈ বিটিআৰসমূহৰ ডিষ্ট্ৰিক্টসমূহ পৰিবগৈ তেওঁলোকৰ 25 তাৰিখে বৰ্তমান হয়তো আপোনালোকে দেখিলে যেন প্ৰায় দুখন নটিফিকেশ্যন মই দেখুৱাই দিলোঁ লগতে ডকুমেণ্ট কি লাগে তাৰপিছতে কেতিয়া হ'ব য'ত আপোনালোকৰ ইচ্ছা তালৈ আপোনালোকে যাব আৰু সকলোকে অল দ্য বেষ্ট লগতে মই বাৰে ক'ম যেন আপোনালোকে ইণ্টাৰভিউ দিব যোৱাৰ আগতে এবাৰ কনফাৰ্ম কৰি ল'ব যেন হৈ আছে নাই যিহেতু টি আৰ্মি ৰেকৰ্ড আছে বহুত তেওঁলোকৰ খেলিমেলি হয় এইটো কাৰণে যোৱাৰ আগতে এবাৰ কনফাৰ্ম কৰি ল'ব যেন বৰ্তমান টি আৰ্মি ইণ্টাৰভিউ চলি আছে নাই তো সকলোকে তাৰপিছতে অল দ্য বেষ্ট আশা কৰি তোমালোকৰ ইণ্টাৰভিউ ভাল হ'ব লাগে